নমস্কাৰ সকলোকে ৰাজস্থানত গৰম পৰা আৰম্ভ হ'লেই দেই বহুত বেছি গৰমে ইমান ৰ'দ পিছফালে দেখিছেনে আৰু অলপমান পাছতে আন্ধিও আহিব চাগে আন্ধি মানে ধুমুহা আমাৰ ৰাজস্থানৰ কিছু কিছু প্ৰান্তত ইতিমধ্যে আন্ধি মানে ধুমুহা অহা আৰম্ভ হৈ গৈছে গৰমৰ দিনত বহুত আহে ইয়াতে গছ গছনি কম যে আৰু ধূলি বালিৰ সংখ্যা বেছি ধূলি বালি বেছি ইয়াতে সেইকাৰণে আৰু চ' এয়া ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া বাজি আছে 12:30 ধুনীয়া ৰ'দ অৱস্থা নাই আজি আৰু এয়া আজি আমাৰ ঘৰৰ পৰিৱেশ এইবিলাক গোটেই একদম ৰ'দে পৰি থাকে চাৰিওফালে দেখিছেনে গছ গছনি নাই ৰুৱে যদিও মানে মৰি যায় নাথাকে বহুত গছ ৰুইছে আৰু এইখিনিতে এজোপা গছ আছিলে এই গছজোপা মানে ঘৰটো যেতিয়া বিল্ডিং বনালে তেতিয়া কাটি দিলে আচলতে গছজোপা নাকাটিলেও হ'লে হয় দেই গছজোপা একো ঘৰটোক প্ৰব্লেম কৰা নাছিলে কিন্তু কি কৰিব লেভেল থকা মানুহ গছজোপা থাকিলে ঘৰটো নেদেখিব যে দূৰৰ পৰা সেইকাৰণে কাটি দিলে এতিয়া এনেকৈ ক'লে বেয়া পাব কিন্তু কথাটো এইটোৱে বাকী আৰু এয়া আৰু পৰিৱেশ আজি গাড়ী দুখন এই ব্ৰহ্ম ৰ'দতে আছে দুখন গাড়ীকে ব্ৰহ্ম ৰ'দত এনেকৈ থৈ দিছে ওপৰত না ছাট আছে না ত্ৰিপাল আছে না কি আছে এনেকৈ আৰু দামী বস্তু ল'লে কি হ'ব প্ৰতিপালে যদি কৰিব নোৱাৰে আৰু এইটো বা ক'ত যায় গৰুটো এইফালে দেখিছা বাচন ধুব গৈছে কি লৈ আহি আছা তই এইটো পাৰ্চেল আহিছে এমাজনৰ পৰা কি ধূলি হৈছে দেখিছেনে এইবিলাক ৰাতিপুৱা এবাৰ সাৰা ঘৰ এইটো কোনে ক'ব বহুত ধূলি উৰে এতিয়া পৰা আন্ধি আহিছে পাৰ্চেলটো আহিলে নেকি মেচিনটো আমি মানে এটা মেচিন এটা অৰ্ডাৰ কৰিছিলোঁ এটা বাৰু গুৱাহাটীত আছে কিন্তু ৰাজস্থানৰ পৰা পাৰ্চেলবিলাক পঠিয়াম ন চিল নাথাকিলে লিক হ'ব সেইকাৰণে চিল মেচিন এটা অৰ্ডাৰ কৰিছিলে বিহাৰীয়ে চাওঁ কি মেচিন অৰ্ডাৰ কৰিছে সি কিতনা লিয়া 6,000 তোৰ মোবাইলটো ক'ত মোৰ মোবাইল তাতে আছে চাৰ্জত আছে খোল জলদি খোল এইখন ইমান ধুনীয়া ফৰ্মখন দিছে তাৰ ওপৰত কাৰ্টুনটো মানে নাভাঙিবলৈ ইমান ধুনীয়াকৈ পেক কৰি দিছে আগৰটো নিচিনা সৰু এইটো নেকি थोड़ा छोटा है ना कितना साइज तक है इसका साइज इसके अंदर दिख जाएगा अभी तुमने ऑर्डर किया पता नहीं है क्या जो डब्बा होगा उसका आ जाएगा कितना है डब्बा इससे तो बड़ा नहीं आएगा ना ना आएगा ना এইটো সিল মেচিনটো গম পাইছেনে এইটো প্ৰেছ কৰিব লাগে इसके इतना गोलाई वाला डब्बा ইমান ডাঙৰ ডাব্বা নাইয়ে আমাৰ না আমাৰ যিটো সাইজৰ ডাব্বা এইটো ঠিকই আছে চাও पिछली बार बड़ा मंगा लिया इस बार छोटे से এবাৰ অলপ সৰু আনিছো ইমান টকা লগাই কি কাম এইটো এনেকা প্ৰেছ কৰিব লাগিব সাউন্ড কৰিব তাৰপিছত সিল হৈ যাব এইবিলাক ৱাৰেণ্টি কাৰ্ডছ বিলাক দিছে নেকি এইবিলাক সব ৱাৰেণ্টি কাৰ্ডছ सर्विस कार्ड वगैरह सब दिए বিহাৰী অন কৰি চাইছে চলিছে নাই সাউন্ড কৰিছে না এইটো সাউন্ড কৰিব বঢ়িয়া প্লাগ পইণ্টত লগালোঁ আৰু এইটো মেচিন অকণমান পিছত আমি ঘি পেক কৰিম এয়া ৰাজস্থানৰ আন্ধি দেই ৰাজস্থানৰ এতিয়া আন্ধি আহিছে এয়া গোটেই ধূলি উৰাই লৈ গৈছে একো ৰাখিব নোৱাৰে ইয়াতে আৰু এইখন দেখিছেনে এইখন গোটেই এৰি খাই গুচি গ'ল এৰি আহিলে এইখন ইয়াতে খিৰিকী লগোৱা নাই এৰি আহিছে ভয়তে উঠি গৈছোঁ আন্ধি আহিছে আজি একদম ধুমুহা আৰু এইটো ৰাজস্থানৰ একদম কমন বস্তু আন্ধি আহিবই গোটেই লেতেৰা হ'ব এইবিলাক এতিয়া সেইকাৰণে যে ইয়াতে মানুহবিলাক মানে অকণমান লেতেৰা ধূলি নিচিনা দেখে এইবিলাকে ৰিজন এনি টাইম এইবিলাক আন্ধি আহে যিটো আমি আমাৰ অসমৰ ছাইডে ধুমুহা বুলি কওঁ কি হৈছে চাহ কি অৱস্থা ক'তা লগাইছে আৰু ভিতৰত তই কি কৰিছে আজি আমাৰ মা নাই ৰাতিপুৱা হস্পিটেল গৈছে কিবা এলাৰ্জি প্ৰব্লেম হৈছে মই খিচিৰি অলপ বনাই দিওঁ গুলো খালে বাৰু বিহাৰী আৰু মই খিচড়ি মিঠা বনানা মিঠা নোৱাৰো দে তই চেনি দি ল'বি क्यों খিচিৰি আমি মিঠা নাখাওঁ तो इसके अंदर वो मिर्चा वगैरह मत गिरना तुम बाद मिर्चा कुछ नहीं दूंगी तुम्हारे लिए एक्स्ट्रा करके निकाल लूंगी तुम चीनी दो गुड़ दो कुछ भी देके खा लेना क्यों अभी स्पाइसी भी खा लिया करो ना 12 महीना तो मीठा खाते ही हो तुम स्पाइसी भी कभी खा लिया करो और खिचड़ी मीठा डिश नहीं होता है खिचड़ी इज नॉट अ स्वीट डिश खिचड़ी इज ए स्पाइसी डिश ठीक है तो बना आज मीठा नहीं खाऊं आज स्पाइसी खाऊं মানে মিঠা মুড়ি খিচৰিখিনি এয়া তেল মাৰিলোঁ দেই তেল মানে ঘিউত তেল মাৰিছোঁ এতিয়া অলপ উতলিব দিব লাগিব অলপ চাউলটো মানে খিচৰি খোৱা চাউল নহয় এইটো কিবা দীঘল চাউলটো যে সেইটো চাউল হয় তাৰমানে সেইকাৰণে ইমান সেয়া নহয় খাবলৈ ভাল হ'ব কিন্তু দেখাত একেবাৰে কিবা লাগিছে এইটো অকণমান ভালকৈ সিজিব দিব লাগিব এতিয়া
কি লৈ আহিছে খিচুড়ি বনি গ'ল অ' গাইড খিচুড়ি চাও ইয়াৰ কেনেকুৱা খিচুড়ি বনাইছে কি খিচুড়ি এনেকুৱাই বনাই খালি চাউলটো দীঘল দীঘল যে इसमें आलू टमाटर कुछ नहीं दी লাগিব না কিবা আনি দিও নেকি আলু টমাটাৰ কিবা আছে ঘৰখনত আছে কিবা मेरे को আমিতা হোপা ৰাখছ ফল হোপা ৰাখছ কলা কেলা হোপা ৰাখিছ আৰু কি নকৰ মুখলটা বুবাই নকৰিবি तो बोल देना चाहिए ना मैं लेके आ जाता साव एकदम प्लेन प्लेन ভোক লাগিছে খিচুড়ি এটা বনাব লওঁতে তোমাৰ বজাৰত যাব বুলি কম এইটো আৰু কম নেকি ভোক লগা টাইমত আগতে ৰেডি কৰি থব লাগে এইবিলাক বস্তু जा 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 গাজৰ লাগে ভেজিছ লাগে মটৰ লাগে একো মুৰা দাল নাই বিহাৰী নুব্ৰাই নাখাও কৰি এইয়া খালী কৰি পেলালে দেখিছে এইটো ষ্টিলৰ যে অলপ জ্বলে তাৰমানে এইটো দেই বেলেগ একো না খালী কৰি পেলালে সি খিচিৰি আৰু সি নাখায় ভালে বনাওঁ সেইকাৰণে নোখোৱাৰ আগতে ক'ব নালাগে এনেকুৱা হ'ব তেনেকুৱা হ'ব বুলি বুজি পাইছা তই বহুত ইনচাল্ট কৰ মোক খিচাৰি চিচাৰি খালোঁ দেই অলপ পাকঘৰটো অলপ চাফা কৰি দিলোঁ মানে বনাই মেলি ভাবিছোঁ একবাৰ চাফ কৰি দিওঁ মই বাকী আৰু যোনে যেনেকৈ ইউজ কৰে মই নাজানো পাকঘৰ কিন্তু মই মানে অলপ বনাইছোঁ নহয় ভাবিছোঁ অকণমান চাফ চিকুণ কৰিলে ভাল পাওঁ নহ'লে আৰু সোমাই ভাল নালাগে পাছত আৰু আপোনাৰ এতিয়া আমাৰ পেকিং চলিব ঘিউৰ পেকিং আছে অলপ ঘিউৰ পেকিং কৰিম আৰু মছলাৰ পেকিং আছে এইবিলাক কৰিম আৰু ভাবিছোঁ চাগে পাগলী লিপষ্টিক চিপষ্টিক লগাই ল'লোঁ আচলতে নহয় মোৰ উঠখন ফাটিছে আৰু বাহিৰত ভয়ংকৰ গৰম ছানস্ক্ৰীণো অলপ লগাই ল'লোঁ তো এতিয়া আৰু ধুনীয়াকৈ পেকিং চেকিং কৰিম আৰু তিলৰ তেল সোপাটো মই মূৰত লগাই থৈ দিছোঁ ৰাতিৰ পৰা ধুম আৰু অলপমান দেৰিকৈ আৰু গুলুক মানে টাইম খোৱালে দিগদাৰ হয় সেইকাৰণে তাৰ কাৰণে অকণমান টাইমটো সলনি কৰিব লগা হৈ গৈছে মোৰ যে চৰ্দি ভালেই হোৱা নাই বাহিৰৰ চৌকা এইটো এই চৌকাটোতে এতিয়া মানে ঘিউ অকণমান গৰম কৰিব লাগিব কাৰণ পেকিং আছে ক'লোৱে চ' পেকিং কৰাৰ আগতে ঘিউটো লিকুইড কৰি ল'ব লাগিব এইবিলাক খৰি গোবৰৰ থেপৰি চেপৰিও আছে আৰু আমাৰ ইয়াতে একো টেনশ্যন নাই দেই খৰি নাথাকিলেও কথা নাই গোবৰৰ থেপৰি থাকে তাৰে আমি ধুনীয়াকৈ খানা চানা বনাব পাৰোঁ LPG CNG নাইকিয়া হ'লেও কোনো কথা নাই ইয়াত মানে খৰি এভেইলেবল কি এইটো বা কি কৈ থাকে এইটো গুলো গেলা গলোৱে এই গৰম হৈ আছে নেকি পানীখিনি আহিছে ৰ'ব আমাৰ মাম্মীজি এইয়া এইটো এটা এক নম্বৰ বেমাৰী আৰু এটা বেমাৰী এলাৰ্জি বেমাৰী এয়া আহিছে पधारो सा क्या हो गया मुँह पूरा फूल के आए हैं ঢাপকে মানে ভাগৰ লাগিছে বোলে এই গ'লো দাদু যোৱা দাদু বা লেবেল এয়া মই অলপ আগতে ক'লোঁ নহয় চব্জি তব্জি একো নাথাকে সিহঁতে ফল ফ্ৰুটছ পূৰা থাকিব এইবিলাক দেখিছেনে খাব এতিয়া ভোকত আহিছে বহুত ৰাতিপুৱা ওলাই গ'ল ন বহুত ভোক লাগি আছিলে মই খাই যোৱা বুলি ভাবিছোঁ এতিয়া কয় ফ্ৰুটছবিলাক খাব একো নাই আমাৰ অল্টাৰনেটিভ ছাবষ্টিটিউট অপশ্যন ঢেৰ থাকে ফ্ৰুটছ চুট এনিটাইম থাকে কিন্তু মই নাখাওঁ খেজুৰ চব থাকে খোৱা ধলো আচ্ছা যে খাওঁ ঘিটো ইয়াতে গৰম কৰিছোঁ দেই অলপ ওপৰৰ লেয়াৰটো য়েল্ল' হৈ আছে কিন্তু নাই প্লাষ্টিকত পেকিং কৰাৰ পাছত অলপ ক্ৰীম কালাৰ টাইপৰ হৈ যাব পূৰা হালধীয়া হৈ নাথাকে এইটো গৰম হৈ আছে এইটো চচ এইটো মানে জুইত দিলে কলা হৈ যাবৰ কাৰণে গেছত দিছোঁ মই আধা পাগলিয়ে আৰু গা চা ধুই কাপোৰো চেঞ্জ কৰি ল'লোঁ দেই এইয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া মানে পূৰা ঘিউ চিউবিলাক পেকিং কৰিব লাগিব আৰু ঘিউ গৰম কৰিলে মা আহি পালে নহয় বিহাৰীও গৰম কৰিলে এতিয়া মই যাম আৰু পেকিং চেকিং কৰোঁ বটলিং কৰোঁ পেকিং মানে কি আৰু ঘিউবিলাক বটলত ভৰাব লাগিব গৰম কৰিলোঁ ন চব ধুনীয়াকৈ গা চা ধুলোঁ ৰেডি হ'লোঁ এতিয়া যাওঁ মাথা ধোৱা নাই বাৰু চেম্পুৱে নাই যি টি চেম্পু নলগাওঁ ডাভ নায়েই এই দোকানত সেইকাৰণে কালি মাথাটো ধুই দিম আজি এনেকৈ থাকিম আৰু আধা পাগলা হয় ঘিখিনি গৰম হৈ গ'লে এইখিনি কেনেকৈ ফেনাইছে দেখিছেনে এইখিনি এতিয়া ইয়াতে ঠাণ্ডা কৰিবলৈ দিম তাৰমানে সেইকাৰণে ঠাণ্ডা হ'ব আৰু এনেকুৱা কেটলিত যেতিয়া ঘি ৰাখিব নহয় ঘি বহুত ভালে থাকে তাৰমানে বহুত ভালে থাকিব পুৰা চাচ বহুত বেট গি কি কৰি আছে ঘিউ ঠাণ্ডা হোৱা নাই নেকি ঠাণ্ডা হোৱা নাই ৰে ঠাণ্ডা কৰি আছে ঘিবিলাক গৰম হ'ল বৰ দিগদাৰ ঠাণ্ডা কৰোঁতে বহুত টাইম লাগে তো চাও ইয়াতে ঘি আৰু আছে এইটো পুৰা গৰম হি নহয় দেখো তো গৰম কৰিব লাগিব अबे गिरेगा और ये टेमा याते बोराम आमी এনেকৈ আমাৰ কাম চামবিলাক চলি আছে ঘিউৰ পেকিং এতিয়া হৈ আছে আৰু আমি যিটো ঘিউ দিওঁ সেইটো ঘিউ বিলনা হয় আৰু এই বিলনা ঘিউটোৰ লগত চামনি যে কাৰি বনায় সেইটো ঘিউৰ লগত কোনো সম্পৰ্ক নাই এইটো টোটেলি বেলেগ ঘি সেইকাৰণে বিলনা ঘিটোৰ দামো বহুত বেছি হয় কিয় বেছি আগতে মই বহুত ভিডিঅ' জনাই থৈ ভিডিঅ' দিছোঁ মই ইউটিউবত বা মোৰ আদাৰ ছ'চিয়েল ছাইটছত বাকী আৰু অৰ্ডাৰৰ কাৰণে আমাক যোগাযোগ কৰিব আৰু আমাৰ কেছ অন ডেলিভাৰী বা পে অন ডেলিভাৰী অপশ্যন নাই আমাৰ সম্পূৰ্ণ এডভান্স পে'মেণ্টৰ বেচিছত আমি ডেছপাচ কৰোঁ পাৰ্চেলবিলাক আৰু কোনোবাই যে পইচা
পইচাটো দিয়াৰ পিছত আমি বস্তুটো দি দিম তেনেকুৱা ৰেকৰ্ড নাই আমাৰ আজি এই ব্যৱসায়টো কৰা এবছৰৰ বেছি হৈ গ'ল তো আজিলৈকে এনেকুৱা ৰেকৰ্ড নাই আমি কেতিয়াও মানুহক নঠগো সেয়া আৰু আমি ডাইৰেক্ট কৈ দিওঁ বাকী অৰ্ডাৰ চৰ্ডাৰ থাকিলে মোৰ হোৱাটছআপ নাম্বাৰ মোৰ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবত দিয়াই থাকে আপোনালোকে চাই ল'ব এবাৰ আৰু আমাৰ এইবিলাক ৰেগুলাৰ কাম হয় সেইকাৰণে ৰেগুলাৰ বেচিছত যিবিলাক কাম সেইবিলাক মই ডেইলি ব্লগত মানে নেদেখাওঁ আৰু ভাল নালাগে ন কিমান দেখুৱাই থাকিম একেসোপা কামকে কিন্তু এইটো আমাৰ পাৰ্ট এণ্ড পাৰ্চেলে হৈ গৈছে আমাৰ লাইফৰ চ' এইবিলাক কাম আমাৰ সদায় চলে আজি ঘিউটো বহুত দিনৰ মূৰত ৰেডি হৈ গ'ল কাৰণে আজি অকণমান এনে দেখুৱাই দিলোঁ বাকী আচাৰ চাচাৰ জিৰা ধনিয়া আৰু আচাৰ আৰু কি কাছৰি মেথি এইবিলাক বস্তু মানে আমাৰ ডেইলি ডেছপাচ হৈয়ে থাকে সদায় আমি ভিডিঅ' ব্লগত সেইবিলাক বস্তু নেদেখাওঁ কিন্তু আমাৰ এইবিলাক ৰেগুলাৰ কাম বাকী আৰু ভিডিঅ'টো আপোনালোকে সকলোকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ বিহাৰী কিবা কবি বিহাৰী কি কয় বিহাৰী কাম কৰি আছে বিহাৰী পুৰা কাম কৰি আছে এতিয়া আমি পুৰা কাম কৰিম মানে ভিডিঅ' চিডিঅ' বনাব সময় নাই আৰু বহুত বেছি গৰম পৰিছে তাৰমানে মোবাইল পুৰা হিট মাৰিছে চাৰ্জ কৰিব লাগিব আপোনালোকে সকলোকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই